কালি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কৈছে যে এইবাৰ টিকটৰ ক্ষেত্ৰত সাৰ্ভে ৰিপৰ্ট যি আহিব সেইমতে টিকট পাব, যিসকলে ভাল কাম কৰিছে টিকট পাব আৰু গণ্ডগোলীয়া বিধায়কৰ টিকট পতা যাব। কেনেকুৱা বিজেপিৰ তেনেকুৱা নেকি, এনেকে ধৰণৰ এই নীতিটোৱে শুদ্ধ নীতি না, এই নীতিটোৱে শুদ্ধ নীতি। টিকট কটা যাব পাৰে, 100% টিকটটো কটা যাব। কাম নকৰিলে টিকট কটা যাব। যাৰ যিজন বিধায়কে গণবৃত্তি হেৰুৱাইছে, ৰাইজৰ লগত সম্পৰ্ক ভাল ৰখা নাই, অভিমান আহিছে, পাৰ্টীয়েতো এই বিধায়কক টলাৰেট নকৰে, এই বিধায়ককটো গ্ৰহণ নকৰিব। লিষ্টখন দীঘলীয়া হ'ব নেকি এইবাৰ টিকট কটাৰ? চাওক, লিষ্টখন দীঘলীয়া হয় নে নহয়, সেইটো লিষ্ট ওলালেহে গম পোৱা যাব। লিষ্ট নোলালে কেনেকে কোৱা যায়? কালি যিখন মুখ্যমন্ত্ৰীৰ সৈতে বৈঠক আছিলে, মুখ্যমন্ত্ৰীয়ে এই কথাটো কৈছে যে মই কাৰো মুখলৈকে নাচাওঁ, যদি ৰাইজৰ আচলতে আস্থা হেৰুৱাইছে, মানে অকল অসমৰ ফালে চাব লাগে। আই অসমীৰ মংগল কেনেকে হয়, আই অসমীক কেনেকৈ আমি আগুৱাই লৈ যাব পাৰোঁ, আই অসমীৰ স্বাৰ্থপূৰ্তি কেনেকে হয়, আই অসমীক কি কৰিলে আমি সেৱা কৰিব পাৰোঁ, এইটোৱে চকু দিব লাগে আৰু বেলেগ ক'তো চকু দিব নালাগে। আজি প্ৰমাণ কৰিব আপোনাৰ কি ক'লে? ইয়াত থাকিব হয়।